নমস্কাৰ আপোনালোকে চাই আছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাস। ইতিমধ্যে 2 বছৰ সম্পূৰ্ণ কৰিলে, 2 বছৰত বহুত কিবা কিবি কৰিলে। অসমখন কিছু ক্ষেত্ৰত আগবাঢ়ি গ'ল, কিছু অসমবাসীয়ে লাভ কৰিলে, নতুনত্ব আহিল অসমত। আৰু এয়া সম্ভৱ হৈ উঠিল বিজেপি চৰকাৰৰ দিনত অথবা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই। আৰু বাকী আছে 3টা বছৰ। আৰু এই 3টা বছৰত অসম ভাৰাক্ৰান্ত হৈ আছে বিভিন্ন সমস্যাৰে। বিভিন্ন সমস্যাই গা কৰি উঠিছে, ইটো শেষ হ'লে সিটোই গা কৰি উঠে। এই 3 বছৰত এতিয়া এই বিজেপি চৰকাৰখনে, বিজেপি মিত্ৰজোঁটৰ যিখন চৰকাৰ আছে, যিখন চৰকাৰে শাসন কৰি আছে অসমখনক, এই চৰকাৰখনে এতিয়া অসমৰ সমস্যাৰ সমাধান কৰিবলৈ পাৰিবনে? অসমখনত 3টা বছৰ আৰু শাসন কৰিব পাৰিব মিত্ৰজোঁটৰ চৰকাৰখনে? আৰু এই 3টা বছৰত ভাৰাক্ৰান্ত হৈ থকা, সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা অসমখনক ওৰ পেলাব পাৰিবনে? সমস্যাৰ পৰা মুক্ত কৰিব পাৰিবনে? 3টা বছৰত সমস্যা সমাধান কৰিব পাৰিবনে এইখন চৰকাৰে? সেয়া বৰ্তমান সময়ত লক্ষণীয় প্ৰশ্ন। কিয়নো ইটোৰ পিছত সিটো সমস্যাই গা কৰি উঠে। খোৱা পানীৰ পৰাই হওক বা বিভিন্ন ধৰণৰ সমস্যা বৰ্তমান সময়ত গুৱাহাটীত বিশেষকৈ যদি ক'ব যাওঁ, তেতিয়াহ'লে খোৱা পানীৰ সমস্যা অত্যাধিক হৈ পৰিছে। আৰু এই খোৱা পানীৰ সমস্যাৰ লগতে আৰু আনুষাংগিক বিভিন্ন সমস্যা আছে, নিবনুৱা সমস্যা আছে, কৃষি ক্ষেত্ৰত সমস্যা আছে, কৃষকসকলৰ সমস্যা আছে, নিবনুৱাসকলৰ সমস্যা আছে। এই সামগ্ৰিকভাৱে সমস্যাসমূহ এইখন চৰকাৰে সমাধান কৰিব পাৰিবনে? যদিও 2 বছৰত নতুনত্ব কিছু ক্ষেত্ৰত আহিল, আন্তঃগাঁথনিৰ ক্ষেত্ৰতেই হওক যদি বা বিভিন্ন ক্ষেত্ৰত ক'ব যাওঁ, তেনেহ'লে নতুনত্ব কিছু ক্ষেত্ৰত নহা নহয়, কিছু ক্ষেত্ৰত আহিছে। এই 3 বছৰত ভাৰাক্ৰান্ত সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা অসমখনে মুক্তি লাভ কৰিবনে সমস্যাৰ পৰা? এটা নতুন দিশত পুনৰ গতি কৰিব পাৰিবনে? নতুনত্বৰ পিনে খোজ দিব পাৰিবনে অসমে এইখন চৰকাৰৰ শাসনত? আমি কথা পাতিম অঞ্জুমানৰ সৈতে। অঞ্জুমান আছে। অঞ্জুমান, এইখন চৰকাৰৰ 2 বছৰ সম্পূৰ্ণ হ'ল, হাতত মাত্ৰ বাকী আছে 3টা বছৰ। আৰু এই 3টা বছৰত অসমখনে কিন্তু বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে, বিভিন্ন সমস্যাই গা কৰি উঠিছে অসমখনত। বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা, খোৱা পানীয়েই হওক, নিবনুৱাৰ সমস্যাই হওক, কৃষকৰ সমস্যাই হওক, বিভিন্ন ক্ষেত্ৰত সমস্যাই গা কৰি উঠিছে। যদিও আমি ক'ব লাগিব 2 বছৰত নতুনত্বৰ পিনে গতি কৰিছিল অসমে, নতুন আন্তঃগাঁথনি পাইছিল, বিভিন্ন ক্ষেত্ৰত নতুনত্ব ৰূপ পাইছিল অসমখনে। আৰু 3টা বছৰ যিহেতুকে হাতত আছে, ঠিক সমান্তৰালভাৱে যদি চাব যাওঁ, সমস্যাও কিন্তু অত্যাধিক হাৰত আছে অসমত। আৰু এই 3টা বছৰত এইখন চৰকাৰে সমস্যাৰ ওৰ পেলাব পাৰিবনে? অথবা এই অসমখন সমস্যামুক্ত হ'ব পাৰিবনে? 3টা বছৰত এইখন চৰকাৰে সমাধান কৰিব পাৰিবনে? কি ক'ব খুজিবা? হয় মিনাজ, আচলতে অসমৰ যিসমূহ সমস্যা, এই অসমৰ সমস্যাসমূহ বৰ্তমান সময়তো জ্বলন্ত অথবা বাৰ্নিং ইছ্যু বা জ্বলন্ত বিষয় হিচাপে কিন্তু আমাৰ সন্মুখত এতিয়াও আছে। কাৰণ এইসমূহ বিষয় সমাধানৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো আমি স্থিৰ আৰু সুষম কোনো ধৰণৰ আমি পথ দেখিবলৈ পোৱা নাই, কোনো ধৰণৰ সুগম পথ দেখিবলৈ পোৱা নাই, যাৰ জৰিয়তে এইসমূহ সমস্যা সমাধান হ'ব। পোনপ্ৰথমতে আহিব বানপানীৰ সমস্যা। বৰ্তমান সময়ত আমি দেখিছোঁ যে গুৱাহাটীৰ কৃত্ৰিম বানপানীয়ে হওক বা 10তকৈ অধিক জিলাত অসমত আমি প্ৰায় বাৰিষাৰ কালত দেখিবলৈ পাওঁ বানপানী। ইতিমধ্যে 35,000 লোক বানপানীৰ দ্বাৰা আক্ৰান্ত হৈছে। এই বানপানীৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলক ইতিমধ্যে শিবিৰত ৰখাৰ ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা কৰা হৈছে। কিন্তু এইসকল লোকে কিমান দিনলৈকে এই অৱস্থা ভুগিব? ইতিমধ্যে অসমত বৃহৎ নদী বান্ধৰ সমস্যাটো আছেই। এই বৃহৎ নদী বান্ধৰ সমস্যাটো আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰতো দেখিব পাৰোঁ, য'ত বৰ্তমান সময়ত বান্ধ ভাগি যোৱাৰ প্ৰায় আমি সঘনাই কথা শুনিবলৈ পাওঁ। ইতিমধ্যে ভূমিকম্পও কেইবাটাও এই চলিত মাহত আৰু ইয়াৰ আগৰ মাহটোত ইতিমধ্যে আমি অসমত দেখিবলৈ পালোঁ, যাৰ অভিকেন্দ্ৰ কিন্তু এই NHPC জলবিদ্যুৎ প্ৰকল্পৰ কিছু সমীপৱৰ্তী অঞ্চলসমূহতে প্ৰায় দেখিবলৈ পোৱা গৈছে। এই যি নদী বান্ধৰ সমস্যা বা নদী বান্ধৰ প্ৰত্যাহ্বান সেয়া আছে। ইতিমধ্যে ভূটানৰ পৰা কুৰিচু হ্ৰদৰ যি পানী সেয়া মেলি দিয়াৰ প্ৰত্যাহ্বান আমাৰ সন্মুখত আছে। ইয়াৰ দ্বিতীয়টো প্ৰত্যাহ্বান, সেয়া সমাধানৰ ক্ষেত্ৰত কিন্তু আমি কেনেকৈ গ্ৰীণ এনাৰ্জি বা সৌৰ এনাৰ্জি বা বায়ু শক্তিৰ দিশে যাব পাৰোঁ বা নৱীকৰণযোগ্য সম্পদৰ জৰিয়তে যাব পাৰোঁ বা জলবিদ্যুৎ প্ৰকল্পসমূহ সৰুকৈ প্ৰতিষ্ঠা কৰি বা আমি শক্তিৰ অন্বেষণৰ বাবে বেলেগ উৎস সন্ধান কৰিব পাৰোঁ নেকি, এইসমূহ প্ৰকল্পত কিন্তু চৰকাৰৰ মনোনিৱেশ বৰ্তমান সময়ত কম দেখিবলৈ পোৱা গৈছে। তৃতীয়টো আটাইতকৈ ডাঙৰ সমস্যা হৈ গ'ল খোৱা পানীৰ সমস্যা। বৰ্তমান সময়ত আমি জল জীৱন আঁচনিৰ জৰিয়তে অসমত বিভিন্ন ধৰণৰ খোৱা পানীৰ প্ৰকল্প গঢ়ি উঠিছে যদিও কিন্তু বৰ্তমান সময়ত ব্যাপক কিন্তু অনিয়ম আৰু দুৰ্নীতি আমি এই ক্ষেত্ৰত দেখিবলৈ পাইছোঁ। বহু ঠাইত পানীৰ যোগান বেয়া অথবা পানীৰ যোগানৰ বাবে য'ত পানীৰ ভূগৰ্ভৰ তলত পানী যিমানখিনি খনন কৰিব লাগে পাইপসমূহ সেইসমূহ কৰা দেখা নাযায়। তাৰোপৰি ভূমিস্খলনৰ সমস্যা আছে। আমাৰ যিসমূহ পাহাৰীয়া অঞ্চল আছে, ইতিমধ্যে আমি দেখিবলৈ পাওঁ যে অসম মেঘালয় সীমান্তত সোণাপুৰ অঞ্চলত বহু সময়ত আমি দেখিবলৈ পাওঁ ভূমিস্খলন। এই ভূমিস্খলনসমূহ হোৱাৰ ফলত বহু বাছ, বহু যাত্ৰী, বহু মেডিকেল ইমাৰ্জেঞ্চি বা জৰুৰীকালীন চিকিৎসাৰ বাবে গুৱাহাটীলৈ অহা ৰোগীসমূহ বা গুৱাহাটীৰ পৰা ওলাই যোৱা ৰোগীসমূহৰ যথেষ্ট সমস্যা হয়।
পঞ্চমতে আটাইতকৈ ডাঙৰ সমস্যাসমূহ হ'ল আমাৰ নিবনুৱা সমস্যা। এতিয়া অসমত পঞ্জীয়নভুক্ত 20 লক্ষাধিক নিবনুৱা আছে আৰু অপঞ্জীয়নভুক্ত আৰু পঞ্জীয়নভুক্ত যদি আমি মিলাওঁ এই সংখ্যা প্ৰায় 30 লাখ বা তাতোধিক হ'ব বুলি বহুতে দাবী কৰে। তেনে প্ৰেক্ষাপটত চৰকাৰে বিগত 2 বছৰত 1 লাখ চাকৰি দিয়াৰ এটা যোজা চলালে। ইতিমধ্যে 50,000কৈ আমি যদি ধৰোঁ তেন্তে 2 বছৰত 1 লাখ চাকৰি দিলে তেন্তে পৰৱৰ্তী 3 বছৰত প্ৰায় আৰু 5 লাখ চাকৰি সৃষ্টি কৰাৰ কথা চৰকাৰে ঘোষণা কৰিছে। এয়া খুব আদৰণীয় কথা, এয়া খুব ভাল কথা। কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে সাংঘাতিক ধৰণে এই চাকৰিসমূহতো এটা অভাৰলেপিঙৰ সমস্যা আছে। ইতিমধ্যে অভাৰলেপিঙৰ সমস্যাৰ কাৰণে চৰকাৰে পুনৰ জাননী জাৰি কৰিবলগীয়া হৈছে। ইতিমধ্যে বহুতে চাকৰিত এজন প্ৰাৰ্থীয়ে 10 বা তাতোধিক পদত নিৰ্বাচিত হৈছে। এয়া প্ৰত্যাহ্বান আমাৰ সন্মুখত আছে। কিন্তু এইসমূহ সমস্যা সমাধান কৰি চৰকাৰে ভৱিষ্যতে 3 বছৰত কেনেধৰণে আগবাঢ়িব সেয়া কিন্তু ভৱিষ্যত সময়ত হ'ব লক্ষণীয়। ষষ্ঠতে আমাৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান হ'ল যে অসমে লোৱা চৰকাৰী ঋণৰ পৰিমাণ ইতিমধ্যে 1,30,000 কোটি অতিক্ৰম কৰিছে। ইতিমধ্যে প্ৰায় 40,000তকৈ অলপ কম প্ৰত্যেকজন অসমীয়া মানুহৰ মূৰৰ ওপৰত ঋণৰ বোজা, অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ বিপৰীতে প্ৰায় 40,000তকৈ অলপ টকাহে কম কিন্তু চৰকাৰী ঋণৰ প্ৰভাৱ কিন্তু আমি দেখিবলৈ পাওঁ। পঞ্চমতে সপ্তমতে বৰ্তমান সময়ত যিসমূহ আমি দেখিবলৈ পাইছোঁ যে শেহতীয়া সময়ছোৱাত অসমৰ যিসমূহ সমস্যা এই সমস্যাসমূহ সামগ্ৰিকভাৱে কিন্তু বহু ক্ষেত্ৰত আমি দুৰ্বল দেখা পাওঁ। এই ক্ষেত্ৰত অন্যতম হ'ল সপ্তমতে হ'ল কৃষিৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে শেহতীয়াকৈ অসমে প্ৰায়সমূহ মাছ হওক, মাংস হওক, কণী হওক আমি বাহিৰৰ পৰা আমদানি কৰি আনিবলগীয়া হয়। আমি ধান বেলেগৰ পৰা আমদানি কৰিবলগীয়া হয়। আমি যিসমূহ খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়া যিসমূহ চাউল বিতৰণ কৰা হয় সেইসমূহ আমি বেলেগৰ পৰা আনিব লাগে। ইয়াৰ কাৰণসমূহ কি? প্ৰকৃততে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনত আমি অসমত কিয় চাউল উৎপাদন কৰিব নোৱাৰোঁ? অসমৰ কৃষি প্ৰণালীসমূহত ক'ত কি দুৰ্বলতা থাকি গৈছে যাৰ কাৰণে চৰকাৰে বৰ্তমান সময়ত এনেসমূহ কথা লৈছে? সমূহ কথা কিন্তু বৰ্তমান সময়ত আমাৰ ওপৰত এইসমূহ বিষয়ে কিন্তু গুৰুত্বপূৰ্ণভাৱে আমাৰ ওপৰত বিৰাজ কৰিছে। শেহতীয়াকৈ আটাইতকৈ উল্লেখনীয় কথাটো হ'ল যে অসমত বিদেশীৰ সমস্যাটো আছেই। প্ৰতিজন নাগৰিকে খিলঞ্জীয়াৰ সুৰক্ষা কৱচ লাভ কৰি প্ৰতিজন ব্যক্তিয়ে যিসমূহ গণতান্ত্ৰিকভাৱে পোৱাৰ অধিকাৰ, নিজৰ সম্পদৰ ওপৰত নিজৰ অধিকাৰ এইসমূহ সাব্যস্ত কৰাৰ ক্ষেত্ৰত যেতিয়ালৈকে চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ নল'ব তেতিয়ালৈকে কিন্তু আমাৰ সমস্যাৰ পাহাৰটো ডাঙৰ হৈ থাকিব। তাৰ পৰিৱৰ্তে সমাধানৰ পথ কিন্তু অতি সোনকালে চৰকাৰে বিচৰাটো অতিকৈ প্ৰয়োজনীয়। হয় মিনাজ? ধন্যবাদ জনাইছোঁ অঞ্জুমান ভৰদ্বাজ ইমান তথ্য আমাক জনোৱাৰ বাবে। এতিয়া কথাটো হ'ল যে 2টা বছৰ সম্পূৰ্ণ হ'লে এইখন চৰকাৰৰ হাতত মাত্ৰ বাকী আছে 3টা বছৰ। 3টা বছৰত সামগ্ৰিকভাৱে অঞ্জুমানে ব্যক্ত কৰাৰ দৰে সামগ্ৰিকভাৱে অসমৰ এই সমস্যাসমূহ সমাধান কৰিব পাৰিবনে চৰকাৰে, অথবা চৰকাৰে সমাধান কৰিবৰ কাৰণে আগ্ৰহী হ'বনে? সমস্যাসমূহৰ দোহাই লৈ আকৌ চৰকাৰে আগবাঢ়িব চেষ্টা কৰিব? সমস্যাসমূহক ওৰ পেলাই, সমস্যাসমূহক আঁতৰ কৰি, সমস্যাসমূহৰ বিকল্প ব্যৱস্থা লৈ আকৌ পুনৰ সমস্যাসমূহ গা কৰি উঠিবৰ কাৰণে নে চৰকাৰে ভোটৰ কিছুমান অংকৰ কাৰণে চৰকাৰে এই সমস্যাসমূহক তল পেলাই থ'ব নেকি? নে প্ৰকৃতাৰ্থত সমস্যাসমূহ সমাধান কৰি অসমখনক সমস্যামুক্ত কৰিব? সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু বৰ্তমান সময়ত উত্থাপন হোৱা প্ৰশ্ন এইটোৱেই যে 2টা বছৰ চৰকাৰৰ সম্পূৰ্ণ হ'ল, হাতত মাত্ৰ বাকী আছে 3টা বছৰ। আৰু এই 3টা বছৰত চৰকাৰে সমাধান কৰিব পাৰিবনে অসমৰ সমস্যা আৰু মুক্ত কৰিব পাৰিবনে অসমক সমস্যাৰ পৰা? সেয়া লক্ষণীয় হ'ব এই 3টা বছৰত। চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।